राजीव जी जन्मदिन की शुभकामनाएं। जी प्रणाम सर आशीर्वाद के हो गए सर ऑफिशियली 56 साल का हो गया, उसे 53 साल का हुआ सर। चलिए बहुत बहुत शुभकामनाएं भैया। धन्यवाद सर जल्दी आता हूँ। উপৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাথো কেইটামান ঘণ্টাহে বাকী, কাৰণ NDAৰ অন্তৰ্ভাগত এতিয়া সকলোতে সন্দেহৰ ভাৱ প্ৰকট। এই খেলাখনত অমিত শ্বাহ যদি ডালে ডালে তেন্তে ৰাজীৱ ৰায় পাতে পাতে, কাৰণ অমিত শ্বাহৰ এই ফোন কলটো ছচিয়েল মিডিয়াত বিয়পি পৰাটোৱে ইয়াকেই প্ৰমাণ কৰিছে। দক্ষিণ ভাৰতত চন্দ্ৰবাবু নাইডুৱে নিজৰ জনপ্ৰিয়তা হেৰুওৱাৰ ভয়ত ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক ভোট দিব পাৰে, কাৰণ ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী নাইডু শাসিত অন্ধ্ৰপ্ৰদেশৰ, তাতে আকৌ বি সুদৰ্শন ৰেড্ডী নাইডুৰ পুৰণা বন্ধু। ইপিনে অন্ধ্ৰপ্ৰদেশৰ ভাৱ ভাষা সংস্কৃতিৰ টানত পৰিও নাইডুৰ সাংসদে ক্ৰছ ভোটিং কৰিব পাৰে। ইপিনে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাকে ধৰি ৰেড্ডী উপাধিধাৰী মুঠ 11জন সাংসদ আছে সংসদত। যদি এই 11জন সাংসদে ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী ৰিটায়াৰ্ড জাষ্টিছ বি সুদৰ্শন ৰেড্ডীক ভোট দিয়ে, তেন্তে কেন্দ্ৰত যে বিজেপিৰ শাসন শীঘ্ৰে সমাপ্ত হ'ব ই নিশ্চিত। আৰু সেই শংকাত পৰিয়েই গৃহমন্ত্ৰী অমিত শ্বাহে হাত সতৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীৰ সাংসদ ৰাজীৱ ৰায়লৈ ফোন যোগে হেপী বাৰ্থডে উইচ কৰি নিজৰ ৰাস্তা ক্লিয়াৰ কৰিবলৈ অভিসন্ধি ৰচিছে। সেইজনে সমাজবাদীৰ সাংসদ ৰাজীৱ ৰায়, যাৰ ঘৰত 2022 চনৰ নিৰ্বাচনৰ পূৰ্বে এইজন অমিত শ্বাহৰ চৰকাৰৰ নিৰ্দেশতে ইডিয়ে তালাচী চলাইছে। আৰু সেইজন ৰাজীৱ ৰায়কে এতিয়া ফোন কৰি হেপী বাৰ্থডে উইচ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। বেংগালুৰুত এইজন ৰাজীৱ ৰায়ৰ কেইবাখনো স্কুল কলেজো আছে, য'ত বহু বিধায়ক আৰু সাংসদৰ সন্তানে শিক্ষা গ্ৰহণ কৰি আছে। প্ৰিয় দৰ্শক, ৰাজীৱ ৰায়লৈ অমিত শ্বাহে এনে ফোন কৰা নাই। শত্ৰুলৈ কোনোৱেই কেতিয়াও এনে ফোন নকৰে, তেতিয়াহে কৰে যেতিয়া তেওঁ সাংঘাতিক বিপদত পৰে। আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে তেনে এক অৱস্থাই হৈছে বিজেপিৰ। দ্বিতীয়তে, কালি নতুন দিল্লীত বিজেপি সভাপতি JP নাড্ডাৰ ঘৰত অনুষ্ঠিত কৰা এক নৈশ ভোজলৈ NDAৰ সকলো সাংসদকে নিমন্ত্ৰণ কৰা হৈছিল। আমন্ত্ৰিত সকলো অতিথিলৈ ডিনাৰ ইতিমধ্যে ৰেডি, কিন্তু শেষ মুহূৰ্তত ডিনাৰ কেনচেল হোৱাৰ কাৰণ হিচাপে দেখুৱালে পাঞ্জাৱত হোৱা প্ৰলয়ংকাৰী বান। প্ৰিয় দৰ্শক, আপুনি মন কৰক, এয়াই সেই বিজেপি যি প্ৰলয়ংকাৰী বানৰ সময়তো SIR বন্ধ কৰা নাছিল। এয়াই সেই বিজেপি যি কৰোনা মহামাৰীৰ বিভৎস দিনবিলাকতো পশ্চিমবংগত বিজেপিৰ ৰেলী বন্ধ কৰা নাছিল। এয়াই সেই বিজেপি যি মণিপুৰ জ্বলি থকাৰ মাজতো প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণ বাতিল কৰা নাছিল। কিন্তু এতিয়া পাঞ্জাৱত প্ৰলয়ংকাৰী বানপানীত NDAৰ সাংসদসকলৰ কাপোৰ কানি তিতি গ'ল নেকি? আৰু তাৰ বাবেই নাড্ডাৰ ঘৰৰ ডিনাৰ পাৰ্টি কেনচেল। আৰু এনেকুৱাও নহয় যে NDAৰ সাংসদসকলে পাঞ্জাৱৰ বানাক্ৰান্তৰ মাজত অহৰ্নিশে ব্যস্ত আছে। তেন্তে ঘটনাটো এনেকুৱা নেকি যে NDAৰ সাংসদসকল নাড্ডাৰ ঘৰৰ ডিনাৰ পাৰ্টিত উপস্থিত নহল, কিন্তু NDAৰ সাংসদসকল উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা আঁতৰি থাকিব বিচাৰিছে নেকি? NDAৰ সাংসদসকল পুনৰবাৰ বিজেপিৰ চক্ৰবেহুত সোমাব বিচৰা নাই নেকি? জ্যেষ্ঠ সাংবাদিক KP মল্লিকে এই সন্দৰ্ভত কি কৈছে শুনক। देश में बाढ़ आ गई है, पंजाब में बाढ़ की इनको बड़ी चिंता हो गई है, ये बहाना करके ये डिनर को कैंसिल कर रहे हैं। इनके यहाँ जो मैंने आपको बताया कि इस बात की संभावना लगातार चल रही है कि भारतीय जनता पार्टी के जो सांसद हैं वही विद के हुए हैं, तो उनको कैसे कंट्रोल किया जाए, क्योंकि मीडिया खबर फिर ये बनाएगा रात को कि कौन कौन सांसद नहीं आए। मीडिया भी तो बाहर खड़ा हुआ है ना, अपना डायरी पेन लेके, वो लिख रहा है कौन कौन आए, कौन कौन आ गए तो ठीक है, जो नहीं आए उनका क्या होगा। तो इस डर से कहीं ना कहीं ये लिस्ट ना बन पाए, इसलिए डिनर कैंसिल कर दो। अब प्रधानमंत्री के यहाँ आप जाएंगे, वहां पता ही नहीं लगेगा कि कौन आया कौन गया। वहां तो जो आप बाहर लिख के भेजेंगे ANI बाहर बताएगा, वही माना जाएगा। लेकिन नड्डा के घर के बाहर चौकीदारी की जा सकती है, 2 गेट हैं, दोनों गेट के ऊपर मीडिया वाले खड़े हो जाएंगे। तो इस चीज से बचने के लिए कहीं ना कहीं ये रणनीति अपनाई गई है, मुझे ऐसा लगता है। কালিলৈ উপৰাষ্ট্ৰপতি নিৰ্বাচন, বিজেপিৰ সন্মুখত এতিয়া দুটাই মূল আশংকা। প্ৰথমটো হৈছে ক্ৰছ ভোটিং আৰু দ্বিতীয়টো হৈছে বিজেপিৰ অন্তৰ্ভাগতেই বিশ্বাসঘাতকতা। কিয়নো ক্ৰছ ভোটিঙৰ ফলত ইতিমধ্যে পাৰ্লিয়ামেণ্টৰ কনষ্টিটিউশ্যন ক্লাবৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী পৰাস্ত হৈছিল। ইয়াৰ পিছতেই অমিত শ্বাহৰ অপচন্দৰ বিজয়ী প্ৰাৰ্থী ৰোডীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে কৰমৰ্দন কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। ক্ৰনলজি বিশ্লেষণ কৰিলে দেখা যায় যে উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ ক্ষেত্ৰত যিকোনো ঘটনা ঘটিব পাৰে। যদি বিজেপিৰ পক্ষৰ পৰা 5টা ভোটো ইণ্ডিয়া ব্লকৰ পক্ষত পৰে, যদি বিজেপিয়ে NDAৰ সকলো ভোট নাপায়, তেন্তে সমগ্ৰ ৰাজনৈতিক কাৰবাৰটোৱে সলনি হৈ যোৱাৰ পুৰা সম্ভাৱনা আছে। মুহূৰ্ততে নিঃশেষ হৈ যাব পাৰে মোদীৰ মিত্ৰদলীয় চৰকাৰ। এতিয়া বিজেপিৰ আশংকা RSSৰ সম্পৰ্কত থকা সাংসদসকলৰ ওপৰত। বিজেপিৰ শীৰ্ষ মহল এতিয়া আটাইতকৈ বেছি সন্দেহত আছে নীতিন গাডকাৰীৰ ওপৰত। জ্যেষ্ঠ সাংবাদিক KP মল্লিকে এইটোও ব্যক্ত কৰিছে যে নৰেন্দ্ৰ মোদীৰ সকলোতকৈ বিশ্বাসৰ পাত্ৰ সাংসদসকলৰ এজন এজনকৈ ধৰাশায়ী হৈছে। अगर आपको कुछ हासिल करना है
तो आपको मोर्चा तो लेना पड़ेगा, और ये मोर्चा लेने का समय है। ये बात बखूबी नितिन गडकरी भी जानते हैं, एकनाथ शिंदे भी जानते हैं, चंद्रबाबू नायडू भी जानते हैं, श्री मोहन भागवत जी भी जानते हैं, तमाम लोग इस चीज को जानते हैं। इसीलिए चीजें शुरू हो रही हैं। और आप देखिए कि ये जो और दूसरी बात आप समझनी होगी आपको कि चाणक्य जिस तरह से कई मोर्चों पर फेल हुए हैं, तो प्रधानमंत्री जी ने कमान अपने हाथ में ले ली है। प्रधानमंत्री जी चाहे बिहार का मामला हो, चाहे उपराष्ट्रपति का मामला हो, रात को 8 बजे अगर भोज दे रहे हैं सांसदों को बुला के, तो प्रधानमंत्री क्यों दे रहे हैं कि चाणक्य जी कहाँ चले गए? चाणक्य नहीं कर पा रहे हैं क्या? तो इनके जो एक एक योद्धा थे, जिनके साथ लड़ाई, जिनको साथ में लेकर लड़ाई मोदी जी लड़ रहे थे, वो एक एक योद्धा धराशायी होते जा रहे हैं। उनमें सबसे बड़े योद्धा जो धराशायी हुए हैं, उनको हम चाणक्य के नाम से जानते हैं। और हम शुरू फिर मैं वहीं से करता हूं कि 2024 में लोकसभा चुनाव में उत्तर प्रदेश में आप धराशायी हुए, उसके बाद आप जो है कॉन्स्टिट्यूशन क्लब के चुनाव में धराशायी हुए, अब आप बिहार में भी धराशायी हो रहे हैं। चाणक्यगिरी दिख नहीं रही है। प्रिय दर्शक, आजिकाली RSS प्रधान मोहन भागवते गुजरात लबिर सांसदসকলৰ বিৰোধী শিবিৰৰ সৈতে অত্যাধিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। যেনেদৰে শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে আৰু মুৰলী মনোহৰ যোশী। বিজেপিৰ সন্মুখত এতিয়া আটাইতকৈ ডাঙৰ অনিশ্চয়তা হৈছে সহযোগী দলসমূহক লৈ, বিশেষকৈ চন্দ্ৰবাবু নাইডুক লৈ, যাৰ কান্ধত ভৰ দিহে বৰ্তি আছে মোদী চৰকাৰ। কাৰণ 16 জন সাংসদ আছে নাইডুৰ হাতত। এতিয়ালৈকে নাইডুৰ সকলো আহ্বানকেই মানি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। খবৰ আহিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰবাবু নাইডুৰ পুত্ৰ আৰু TDPৰ মহাসচিব নাৰা লোকেশক চাহ খাবৰ বাবেও আমন্ত্ৰণ জনাইছিল। গত 7 তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো মন্ত্ৰী আৰু সাংসদসকলক আমন্ত্ৰণ জনাইছিল অমিত শ্বাহ আৰু JP নাড্ডাৰ সৈতে উপৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ। ইপিনে আজি প্ৰধানমন্ত্ৰী মোদীয়ে সকলো মন্ত্ৰী আৰু সাংসদসকলক ডিনাৰৰ বাবে আমন্ত্ৰণ জনাইছে। তাৰ মানে সকলো কামাণ্ড এতিয়াও প্ৰধানমন্ত্ৰীৰ হাতত। কিন্তু এতিয়া বিষয়টো চন্দ্ৰবাবু নাইডুৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খড়গে সদম্ভে ঘোষণা কৰিছে যে অহা 6 মাহৰ ভিতৰত মোদী চৰকাৰৰ পতন নিশ্চিত। डबल इंजन की सरकार 6 महीने के बाद नहीं रहेगी, और ये सरकार, जो नई सरकार आएगी, वो गरीबों की सरकार होगी, गरीब महिलाओं की सरकार होगी, दलितों की सरकार होगी। চন্দ্ৰবাবু নাইডুৰ ওপৰততো সকলোৰে সন্দেহ আছেই, কিন্তু আজিকালি প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত এক প্ৰকাৰ নাৰাজ হৈ পৰিছে নীতিশ কুমাৰ। কাৰণ নীতিশ কুমাৰৰ সহযোগত চৰকাৰ চলাই থকাৰ অৱস্থাটো বিজেপিয়ে বিহাৰত বন্ধৰ আহ্বান জনাইছিল। বিজেপিয়ে বিহাৰত বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। এই কথাত বিজেপিৰ ওপৰত নাৰাজ নীতিশ কুমাৰ, আৰু ইয়াৰ প্ৰতিশোধ ল'বলৈ সুযোগৰ অপেক্ষাত আছে নীতিশ কুমাৰ। ইপিনে বিহাৰত LJP নেতা চিৰাগ পাছোৱানে নিজকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে। मुख्यमंत्री कैसा हो, बिहार का मुख्यमंत्री कैसा हो, बिहार का मुख्यमंत्री कैसा हो? चिराग पासवान जिंदाबाद, चिराग पासवान जिंदाबाद, चिराग पासवान जिंदाबाद, चिराग पासवान जिंदाबाद, चिराग पासवान। মোদী মন্ত্ৰীসভাৰ যিমানবিলাক সহযোগী দল আছে সকলোকে অসন্তুষ্ট দেখা গৈছে। অনুপ্ৰিয়া পেটেল, জয়ন্ত চৌধুৰী, সঞ্জয় নিষাদ সকলোৱে যেন এটা সুযোগৰ অপেক্ষাত আছে। ইপিনে মোদীৰ সহযোগী একনাথ সিন্ধে কেবিনেট মিটিং পৰ্যন্ত যোৱা নাই। খবৰ ওলাইছে যে নীতিন গাডকাৰীৰ লগ লাগি একনাথ সিন্ধে এক বৃহৎ ৰাজনৈতিক অংকত নামি পৰিছে। যি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাধাৰণতে সাংসদসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ইচ্ছা নকৰে, সেই নৰেন্দ্ৰ মোদীয়ে আজি সাংসদসকলক বাৰম্বাৰ টি পাৰ্টি, ডিনাৰ পাৰ্টিলৈ কিয় আমন্ত্ৰণ কৰিছে? কাৰণ উপৰাষ্ট্ৰপতি নিৰ্বাচন এতিয়া বিজেপিৰ বাবে ইজ্জত বচোৱাৰ শেষ অস্ত্ৰলৈ পৰিণত হৈছে। উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হ'ব পৰাকৈ এতিয়া অকল বিজেপিৰ হাতত নাই প্ৰয়োজনীয় ভোট, আছে মাথো সহযোগী দলৰ সৈতেহে। ইপিনে দেশত বিৰোধী শক্তিশালী হৈ উঠিছে। ভোট চোৰ, গাদী চোৰ শ্লোগানেৰে ৰাহুল গান্ধীয়ে দেশত সুনামিৰ সৃষ্টি কৰিছে। দেশত এতিয়া আৰু নাই মোদী আৰু শ্বাহৰ যাদু কৰিশ্মা। এনে অৱস্থাত ক্ৰছ ভোটিং হোৱাৰ সম্ভাৱনাই অধিক। আৰু এনে হলে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খড়গেৰ ঘোষণাই সত্যত পৰিণত হ'ব। আগন্তুক 6 মাহত পতন ঘটিব মোদী চৰকাৰৰ। তাৰ পাছত কি হ'ব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু জ্ঞানেশ কুমাৰৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।